ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2024 উপলক্ষে আজি কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ল পথ সুৰক্ষা বিষয়ক গুৰুত্বপূৰ্ণ অনুষ্ঠান। পথ সুৰক্ষাৰ আহ্বানত ভয়ংকৰ পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহত আহতৰ সংখ্যা হ্ৰাস কৰাৰ আহ্বানেৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে হাতে হাতে কাগজ কলম লৈ আওৰালে পথ সুৰক্ষাৰ বিভিন্ন শ্লোগান। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰং তুলিকা লৈ দুৰ্ঘটনামুক্ত অসমৰ আহ্বানত অংকন কৰিলে বহু ব্যতিক্ৰমী ছবি। অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত উপস্থিত হৈ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে কিশোৰ-কিশোৰী যুৱ প্ৰজন্মৰ প্ৰতিযোগিতাৰ ৰং তুলিকাত মূৰ্তমান হৈ উঠা পথ সুৰক্ষা বিষয়ক ছবিবোৰ এখন এখনকৈ প্ৰত্যক্ষ কৰি প্ৰতিযোগীসকলক উৎসাহিত কৰাৰ লগতে জীৱনৰ কোমল বয়সৰ পৰাই পথ সুৰক্ষা বিষয়টো মন মগজুত স্থাপন কৰি পথত চলাচল কৰোঁতে নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে। আজিৰ ব্যতিক্ৰমী অনুষ্ঠানটোৰ আৰম্ভণিতে অনুষ্ঠিত সভাত তেওঁ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লক্ষ্য উদ্দেশ্যে ব্যাখ্যা কৰি কয় যে ভাৰতত সম্প্ৰতি পথ সুৰক্ষা এটা অতি উদ্বেগৰ বিষয় হৈ পৰিছে, কিয়নো পথ যোগাযোগৰ দ্ৰুত সম্প্ৰসাৰণ, যান-বাহনৰ সংখ্যা বৃদ্ধি আৰু পথত বাহনৰ অনিয়ন্ত্ৰিত গতিবেগৰ ফলত পথ দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা অস্বাভাৱিক ধৰণে বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকে একেলগে পথ সুৰক্ষাৰ বাবে জনোৱা আহ্বানে সমাজলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আজিৰ পথ সুৰক্ষা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকি পথেৰে চলাচল কৰোঁতে সকলো সময়তে সুৰক্ষাৰ প্ৰতি মন দিবলৈ আহ্বান জনাই বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱা আৰু মনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই শ্লোগান প্ৰতিযোগিতাখনি পৰিচালনা কৰি বিশিষ্ট অভিনেতা আবৃত্তিকাৰ বিপুল কুমাৰ বৰাই শ্লোগানসমূহ পাঠ কৰাৰ ইয়াৰ গুৰুত্ব আৰু সকলোকে সময়মতে মানি চলিবলৈ আহ্বান জনাইছে। জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনানুক্ৰমে প্ৰতিযোগিতাসমূহ পৰিচালনাৰ ক্ষেত্ৰত সহযোগ কৰে শিশু-কিশোৰীৰ সৰ্বাংগীন উৎকৰ্ষৰ মঞ্চ ৰূপান্তৰে। অনুষ্ঠানত অন্তত চিত্ৰাংকন প্ৰতিযোগিতাৰ দুটা শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিগৰাকী অৰ্থাৎ 6গৰাকী প্ৰতিযোগীক ক্ৰমে 5,000, 3,000 আৰু 2,000 টকাকৈ নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰাৰ উপৰিও অন্যান্য 12গৰাকীক উদগনিমূলক বঁটা প্ৰদান কৰা হয়। একেদৰে শ্লোগান প্ৰতিযোগিতাৰ ক্ৰমান্বয়ে প্ৰথম 10গৰাকী প্ৰতিযোগীক মূল্যৱান গ্ৰন্থৰে পুৰস্কৃত কৰা হয়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।